এডিটৰ্ছে এইটো ইফেক্টক ইজি বুলি কয় আৰু বিগনেছৰ কাৰণে এইটো মেজিক হয়। বলক দেখা এইটো কেনেকৈ বনায়। ভিডিঅ'টো চিলেক্ট কৰাৰ পাছত আপোনালোক আহি যাব এডিট এপটোলৈ। দেন কি কৰিব, ভলিউমটো মই অফ কৰি দিছোঁ। অলপ আগলৈ আহিব, আগলৈ আহি পেলাই স্প্লিট কৰি দিব, ঠিক আছে। স্প্লিট কৰাৰ ছেকেণ্ড পাৰ্টটো আছে, সেইটো এটা ডুপ্লিকেট বনাই ল'ব। ডুপ্লিকেট বনোৱাৰ পিছত যোন ছেকেণ্ড ডুপ্লিকেট পাৰ্টটো আছে সেইটো আপুনি অভাৰলে কৰি ল'ব, ঠিক আছে। অভাৰলে কৰি ল'ব। অভাৰলে কৰাৰ পিছত আপোনাৰ ছেকেণ্ড পাৰ্টটো আছে সেইটো এই আগৰ পাৰ্টটো সৈতে মিলাই লওক, ঠিক আছে। মিলাই পেলাই যোনটো ফ্ৰণ্টৰ ফাৰ্ষ্ট পাৰ্টটো আছে সেইটোত যাব, গৈ পেলাই ফিল্টাৰত যাব। ফিল্টাৰত গৈ পেলাই তাত আপুনি ব্লেক এণ্ড হোৱাইট কৰি লওক। ব্লেক এণ্ড হোৱাইট কৰি এপ্লাই ফিল্টাৰটো অল ক্লিপছ কৰি দিয়ক, ঠিক আছে। কৰাৰ পিছত আপুনি যোনটো অভাৰলে পাৰ্টটো আছিল তাত ক্লিক কৰক। ক্লিক কৰি পেলাই মাস্কলৈ যাওক। মাস্কলৈ যোৱাৰ পিছত যোনটো ইলিপছ আছে ইলিপছত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি সেইটো সৰু কৰক ফাৰ্ষ্ট। সৰু কৰি লওক, পূৰা সৰু কৰি লওক। সৰু কৰি পেলাই যোনখিনি জেগা আঙুলিটো চুই আছে আপোনাৰ ফুলটো সেইখিনি জেগাত লৈ যাওক, ঠিক আছে। দেন নিয়াৰ পিছত আপুনি দেখিছে প্লাছ চিনটো আছে আপোনাৰ প্লে বাটনটোৰ লগত, এইটো কি ফ্ৰেম বুলি কয়। কি ফ্ৰেমটো অ'কে কৰক, তেনে কি ফ্ৰেমটো লাগি যাব, ঠিক আছে। দেন অলপ আগলৈ যাওক। গৈ পেলাই যোনটো আপুনি য়েল্ল' ডটটো ডাঙৰ কৰি দিয়ক, ঠিক আছে। ডাঙৰ কৰি দিয়ক। তাত অট'মেটিক আপোনাৰ কি ফ্ৰেম এটা লাগি যাব আৰু আপোনাৰ ভিডিঅ' ৰেডি হৈ গ'ল।